পুৰণি পুথিৰ পৰ্যালোচনা আমাৰ বিভাগৰ গৱেষক ফৰামে অনুষ্ঠিত কৰিছে। গতিকে পুনতেই মই গৱেষক ফৰামলৈ ধন্যবাদ জনাইছোঁ। এইখন এখন প্ৰাক আধুনিক কাব্য 1891 সময়ৰ ৰচনাৰ সময়ৰ ফালৰ পৰা যিখিনি সময়ত এফালে জোনাকী যুগৰ ৰোমান্টিক কবিতা চলি আছিলে, তাতে আকৌ নলধৰ দিছ নামৰ এজন কবিয়ে সম্পূৰ্ণ প্ৰাক আধুনিক কাব্যৰ বৈশিষ্ট্য অটুট ৰাখি এখন বংশাৱলী কাব্য ৰচনা কৰিছিল। পুৰণি পুথিৰ সম্পাদনাৰ ক্ষেত্ৰত এটা জটিল প্ৰক্ৰিয়া। প্ৰথম কথা হৈছে যিখন পুথি প্ৰকাশ হৈছে সেই মুদ্ৰণত মূল পুথিখনৰ কি ধৰণে সংৰক্ষণ কৰা হৈছে বা তাৰ পৰা আঁতৰি আহিছে তেনেকুৱা কথা বা বিষয়বিলাকো জড়িত হৈ থাকে। তদুপৰি পুৰণি পুথিৰ চৰ্চা আৰু অধ্যয়নৰ প্ৰতি আমাৰ সাধাৰণতে আগ্ৰহ কম, যে আমি পুৰণি মানে তাক আকৌ এৰি থোৱা ধৰণৰ এক ধৰণৰ মানসিকতাও আছে। তদুপৰি এইটো কাৰণতে আচলতে অসমত ইতিহাস চৰ্চা বা বিভিন্ন সত্য, ইতিহাসৰ সত্য যিবিলাকতো কালৰ গৰ্ভত এক প্ৰকাৰ জাহ যোৱা বুলি। এই পুথিখনৰ গুৰুত্ব এইখিনিয়ে যে ই আমাক অসমখনৰ যি ধৰ্মীয় আৰু ৰাজনৈতিক, বিশেষকৈ ৰাজনৈতিক আৰু ধৰ্মীয় ইতিহাসৰ মাজত সম্পৰ্ক আৰু সম্বন্ধ সেইটো ফহিয়াই চোৱাত বহুতো নতুন নতুন দিশৰ উন্মোচন ঘটাইছে। ইয়াৰ সম্পাদকে তেওঁৰ যিটো ভূমিকা, তাতো এই কথাবিলাক তেওঁ যিমান পাৰে উল্লেখ কৰি গৈছে আৰু বিভিন্ন পুথিৰ তেওঁ প্ৰসংগ আমাৰ এই মুনিৰাম দত্ত বৰুৱাৰ পৰা আৰম্ভ কৰি এই পুথিসকলৰ বা সূৰ্য কুমাৰ ভূঞা, ৰাজেশ্বৰ সিংহসকলৰ পুথিবোৰ আৰম্ভ কৰি এই যিমানবোৰ পুথি আছে এই পুৰণি সম্পৰ্কীয় পুথিবিলাকৰ ৰেফাৰেঞ্চ দি তেওঁ ইয়াত আলোচনা আগবঢ়াইছে। পাঠ সমীক্ষাত কেইবাটাও স্তৰৰ মাজেদি এটা পুৰণি পাঠৰ ওচৰলৈ আমি যোৱাৰ চেষ্টা কৰোঁ। তাৰ লগত সমাজ ইতিহাসৰ কথা থাকে, ঐতিহাসিক তথ্যপাতিৰ কথা থাকে। তাৰপিছত যিটো কাম এওঁ কৰিছে যে প্ৰায় 65 পৃষ্ঠাৰ এটা পাতনি, এইটো এটা অধিসমীক্ষা, যিটো আমি কওঁ যে গোটেইখন পঢ়া শুনা কৰি বা সমীক্ষা কৰিবলৈ যাওঁতে আমি তাত কি ক'ত পালোঁ তাৰ সেই সম্পৰ্কত নিজৰ বিচাৰ বিশ্লেষণ, অন্যান্য তথ্যপাতিৰ সৈতে তাক ৰিজাই চোৱাৰ প্ৰয়োজনীয়তা বা সেই সময়ৰ সমাজ ইতিহাসৰ অন্যান্য গ্ৰন্থ আদিৰ লগত তাৰ সম্পৰ্ক, এই গোটেইবিলাক দিশ আলোচনা কৰি পেলাই অধিসমীক্ষা প্ৰস্তুত কৰা হয়, যিটো পাঠ সমীক্ষা আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ। ইয়াত যিটো বানান পদ্ধতি সেইটো হেমবৰুৱাৰ আগৰ দিনৰো আছে, সেইকাৰণে একেটা শব্দকে তেওঁ কেইবাটাও ঠাইত বেলেগ বেলেগ ধৰণে কৰিছে। যেনে এটা উদাহৰণ দিছে এখেতে কোনোবা এটা পৃষ্ঠাত শকধৰণ যে এঠাইত দিছে তালিপখ দৈত্য ধৰ, এটাত লিখিছে তালিপখ দৈত্য ধৰ, এটাত লিখিছে দৈত্য ধৰ। এতিয়া একেখন পুথিতে তিনিটা ধৰণে একেটা শব্দ লিখা হৈছে। আৰু এই 1891 চনৰ যিটো সময়ছোৱাত আমি কি দেখোঁ যে এহাতে অলৰেডি আমাৰ প্ৰিণ্ট মডাৰ্নিটি আহি গৈছে, যে ছপা অহাৰ লগে লগে আমাৰ ভাষাৰ ক্ষেত্ৰত কি হৈছে, যেতিয়া হস্তলিখিত মানে পাণ্ডুলিপিৰ এটা মানে পৰম্পৰা আছিলে, তেতিয়া কি হৈছিলে লেক্সিকোগ্ৰাফিৰ ক্ষেত্ৰতে হওক, অৰ্থোগ্ৰাফিৰ ক্ষেত্ৰতে হওক, মানে বানানৰ ক্ষেত্ৰত বা শব্দৰচনাৰ ক্ষেত্ৰত সেই এটা ষ্টেণ্ডাৰ্ডাইজ প্ৰক্ৰিয়া নাছিলে যে এখিলা পাততে আমি এটা শব্দৰ ভিন্ন আমি স্পেলিং আমি দেখিবলৈ পাওঁ। কিন্তু প্ৰিণ্ট অহাৰ লগে লগে কি হৈছিলে, এই গোটেই প্ৰচেছটো ষ্টেণ্ডাৰ্ডাইজ হৈ গৈছিলে যে এটা পাৰ্টিকুলাৰ শব্দ এক পাৰ্টিকুলাৰ ধৰণেহে স্পেলিংটো হ'ব লাগিব। আৰু ইয়াৰ লগত সাঁচিপাতৰ এখন ৰচনা কৰে। তো এইটোত আমি চাব লাগিব যে এই পাঠ্যপুথিখনত, আৰু ইয়াতে মই মেটেৰিয়েল আৰ্কাইভৰ কথা কৈছোঁ দেই, টেক্সট নট জাষ্ট দ্য টেক্সট বিকজ অফ ইটছ কণ্টেণ্ট, বাট ইটছ ভেৰি মেটেৰিয়েল। সাঁচিপাত তেওঁ পুথিখন ৰচনা কৰিছে। এইটোৰ প্ৰকৃত কাৰণটো কি হ'ব পাৰে? কাৰণ এইটোতো নহয় তেওঁ পেপাৰৰ হেৰি নাছিলে, এইটো কাৰণ হ'ব পাৰে যে সেই সময়ত পেপাৰৰ যিটো বিস্তৃতি, সেই বিস্তৃতিটো কিমান দূৰলৈ সহজলভ্য আছিল। মই কিন্তু সাঁচিপাত বুলি ক'লে এটা শাস্ত্ৰ ভাৱ এটা থাকি যায়। গতিকে এই শাস্ত্ৰ ভাৱ এটা তৈয়াৰ কৰাৰ কাৰণে ধৰ্মীয় পুথি বা বংশাৱলীখন কিন্তু উলাম মানুহৰ বংশাৱলী নহয় দেই। গোসাঁই বংশাৱলী এখন নৰ্মেল পাতত লিখিলে কি কিমান দূৰ শাস্ত্ৰ হ'ব, গতিকে তাক সাঁচিপাতত লিখিব লাগিব। নহ'লে হয়তো য'ত আমাৰ 1846 চনৰ পৰা প্ৰিণ্টিং ষ্টাৰ্ট হৈছে অৰুণোদয়, তেনেকুৱা ক্ষেত্ৰত তেওঁ হয়তো প্ৰিণ্টিং কৰিলেহেঁতেন আৰু তৎকালীনভাৱে প্ৰিণ্ট কৰিছিল। তাৰপিছতো এইখন সাঁচিপাতৰ পৰা প্ৰিণ্টিঙলৈ অনা হৈছে, ডাইৰেক্ট হয়তো প্ৰিণ্ট কৰি দিব। কিন্তু সাঁচিপাতৰ পৰা প্ৰিণ্টিঙলৈ অনাৰ কাৰণটো এইটোৱে যে সাঁচিপাতত লিখা হৈছে যাতে গোসাঁই বংশাৱলী এইখনৰ এটা মানে এটা পবিত্ৰতা থাকে, এটা ধৰ্মীয় গুৰুত্ব থাকে। এই কথাবিলাক সাঁচিপাতৰ লগত জড়িত আছিল বুলি মই ভাবোঁ। গতিকে যিমানবিলাক বংশাৱলী আছে ইনক্লুডিং দিছ, এই বংশাৱলীবিলাক প্ৰেক্টিকেলি পুৰুষ নাম, এইবোৰ কোনো বংশাৱলী নহয়। বংশৰ ভিতৰত উইমেন নাই নেকি? আছে, কিন্তু উইমেনৰ উল্লেখ নাই। উইমেনৰ উল্লেখটো আছে পত্নী। তাৰমানে আমুকৰ বিয়া কৰিব হ'ল, তেতিয়া আমুকৰ কন্যাক বিয়া কৰালে, কিমানটা কেক যায় তেওঁলোকে। কিন্তু তেওঁৰ কিবা সামাজিক ৰোল বা পাৰিবাৰিক ৰোল এই সম্পৰ্কত বংশাৱলী একেবাৰে নিম্ন। গতিকে উইমেন পজিশ্যন আমাৰ ছ'চাইটিত কেনেকুৱা ধৰণৰ আছিলে এই সম্পৰ্কত মই ভাবোঁ যে আৰু বংশাৱলীবিলাক লৈ পেলাই যদি অধ্যয়ন কৰা যায়, এইটো আমি এটা পিকচাৰ আনিব পাৰিম, এইটো খুব ডাঙৰ অধ্যয়ন হ'ব বুলি মই ভাবোঁ।